বেহৰবাৰী আউটপোষ্টৰ যোৱাকালি খণ্ডত কি পালোঁ বা কি শিকিলোঁ। যোৱাকালি খণ্ডটোত এটা বিষয় উত্থাপন হৈছে, সেয়া হৈছে আপোনাৰ গুৱাহাটীৰ মহানগৰীৰ বানপানীৰ বিষয়টো। কৃত্ৰিম বানপানী অসুবিধাৰ সৃষ্টি কৰিছে। হয়, এই অসুবিধাটো আমি আগৰ পৰাই দেখা পাই আহিছিলোঁ, কিন্তু বৰ্তমান অলপ বেছি হৈছে। হয়তো বৰ্তমান মানুহৰ জনবসতি বাঢ়িছে, মানুহ বাঢ়িছে, তাৰ ফলত যিখিনি কাম কৰিব লগা আছিল সেইখিনি কাম হোৱা নাই, সেইকাৰণে কৃত্ৰিম বানপানীৰ বেছি সৃষ্টি হৈছে। কিন্তু এজন মন্ত্ৰী MLA এজনে কৈছে যে কৃত্ৰিম বানপানী আমি কেনেকৈ ৰোধ কৰিম। প্ৰাকৃতিক বানপানী হ'লে বেলেগ কথা আছিল, বেলেগ কথা নাছিলে। কৃত্ৰিম বানপানী ৰোধ কৰিব নোৱাৰাজনে প্ৰাকৃতিক দুৰ্যোগ এটা কেনেকৈ ৰোধ কৰিব। প্ৰাকৃতিক দুৰ্যোগবোৰে ৰোধ কৰিব পৰা নাযায়, আৰু কৃত্ৰিম বানপানীটো দূৰৰ কথা। এতিয়া আমাৰ মাথাত বুদ্ধি আহিলে সেই বুদ্ধি ক'লে আপোনালোকৰ কাম নহ'ব, কাৰণ ঢুকি নাপাব, গৈ নাপাব কথাটো। গতিকে আমি সেইবিলাক কৰিও লাভ নাই বা আলোচনা কৰি লাভ নাই। গতিকে অসুবিধাৰ সৃষ্টি হৈছে সেয়া জানো, আৰু ভৱিষ্যতলৈকে যাতে ইয়াৰ সমাধান হয় তাকে বিচাৰিছোঁ। আহিছোঁ বেহৰবাৰী আউটপোষ্টৰ কাহিনীলৈ। যে বেহৰবাৰী আউটপোষ্টৰ বৰ্তমান টপিকবোৰ বেয়া লগা নাই, কিন্তু শ্বৰ্ট এটা টপিক, বাকী কাহিনীবোৰ আগৰ দৰে মুঠতে ভাল লাগি থকা নাই। গতিকে বেহৰবাৰী আউটপোষ্ট উন্নত কৰিবলৈ চেষ্টা কৰক। আৰু গছপুলি বিষয়ে মই এটা কথা ক'ব বিচাৰিছোঁ যে বেহৰবাৰী আউটপোষ্টে বহুত বিষয় লৈ, বিভিন্ন ধৰণৰ বিষয় লৈ এপিছড বা ভিডিঅ' প্ৰস্তুত কৰে, কিন্তু মই ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে গছপুলি কেনেকৈ ৰোপণ কৰিব লাগে। এতিয়া 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱসত গছপুলি আমি ৰোপণ কৰোঁ, চেলফি মাৰোঁ ফেচবুকতো, কিন্তু গছপুলিটো কেনেকৈ ৰোপণ কৰিব লাগে, তাৰ সময় আছে নেকি, তাৰ নিয়মবোৰ বা কি ছিষ্টেমত গছপুলি ৰোপণ কৰিলে সেই গছটো গছ হৈ উঠিব, বা তাৰ পিছলৈ ৰোপণ কৰাৰ পিছলৈ কৰিবলগীয়া আমাৰ কি আছে, এই বিষয়ে এনেকুৱা এটা ভিডিঅ' বা এটা এপিছডত এটা অংশ যদি বনালে হয় তেতিয়াহ'লে মোৰ ভাল লাগিলে, আৰু হয়তো গছপুলি ৰোপণ কৰা মানুহে বা গছপুলি উঠি আহিল হয়। কাৰণ আমি বৰ্তমান দেখা পাই আহিছোঁ, যিসকল মানুহে প্ৰায়ভাগ 90% মানুহে গছপুলি ৰোপণ কৰে বেলেগক দেখুৱাবলৈ বা বেলেগ এটা লাভৰ কাৰণে। কিন্তু যিসকল মানুহে কোনো লাভৰ কাৰণে গছপুলি ৰোপণ নকৰে, অৰ্থাৎ অকলে নিজে গৈ গছপুলি ৰোপণ কৰে, সময় চাই বছৰটোৰ কোন মাহত গছপুলি ৰোপণ কৰিলে গছপুলিটো লাগি উঠিব, বাঢ়ি উঠিব, এই কথাবোৰ গম পায়, বা দিনটোৰ সময় চাই পুৱা ভাগত নে আবেলি ভাগত নে কি সময়ত গছপুলি ৰোপণ কৰিলে গছপুলিটো হৈ উঠিব। গতিকে সেই সময়বোৰ চাই গছপুলি ৰোপণ কৰে। তেখেতসকলে কিন্তু চেলফি ফটো নামাৰে বা একো ধৰণৰ ফটো, মানে কি অকলে গছপুলি ৰোপণ কৰি থৈ গুচি আহে, কিন্তু পৰৱৰ্তী সময়তো চোৱা চিতাটো কৰে। আৰু এটা সময়ত চাব সেই গছ বহুত ডাঙৰ হৈ যায়, ছাঁ দিয়া হৈ যায়, ফল দিয়া হৈ যায়। গতিকে তেনেকুৱা ধৰণৰ গছপুলি ৰোপণ কৰাৰ নিয়মবোৰ আমি হয়তো নাজানো ভালকৈ, বেহৰবাৰী আউটপোষ্টেতো যিকোনো কথা জানিব তথ্য সংগ্ৰহ কৰি। গতিকে তেনেকুৱা এটা খণ্ড প্ৰচাৰ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। আৰু গছপুলিটো চৰকাৰে যিটো হেৰি কৰিছে যে পইচা দি বা কিবা হেৰি দি, যাতে যিকোনো অলপ লোভ দেখুৱাই হ'লেও গছপুলি হওক, মানে গছ বৃদ্ধি হওক, যিটো দেখুৱাইছে ঠিকে আছে বাৰু, কিন্তু ইয়াত যিখিনি লোকচান হৈছে তাতকৈ বেলেগ ছিষ্টেম, তাতকৈ ভাল যদি আৰু কিবা এটা আনিব পাৰে তেতিয়াহে ভাল হ'ব। যে কনফাৰ্মেশ্যনৰ কাৰণে যে গছপুলিটো ৰোপণ হৈছে নে নাই, হোৱাটোতো হৈছে, কিন্তু গছ কিমানডাল হৈছে। ফটো তুলি দিয়াৰ পিছত পইচা পাম, তাতকৈ নিজে দুটা ফটো লাগিব। গছপুলি ৰোৱাৰ দিনৰ এটা ফটো লাগিব, আৰু সেই গছডাল 5-10 বছৰ পিছত ছেম এংগলত ছেম মানুহে সেই গছডালৰ সৈতে এটা ফটো যদি তুলি দিব পাৰে ডাঙৰ, বা সেই গছডালৰ ছাঁত থাকি, তেতিয়াহে ছাকচেছফুল হ'ব যে এই
চিষ্টেমটো। গতিকে গছ পুলি ৰুই থৈ গুচি আহিলোঁ, মৰি থাকিল, বেৰা চেৰা নিদিলোঁ, পানী নাঢালিলোঁ, এনেকুৱা হৈ আছে। কালি মই এটা দেখিছোঁ, এক জেগাত গছ পুলি ৰুই থৈ গুচি গ'ল, ছাগলী আহি খাই দিলে, চেচ। পৰৱৰ্তী কাৰ্যসূচীৰ দৰকাৰ নাই, ফটো মাৰিছোঁ হৈ গ'ল। গতিকে এনেকুৱা হ'লে নহ'ব। গতিকে বেহৰবাৰী আউটপোষ্টক এই বিষয়ে তাৰ পিছত প্ৰস্তুত কৰিবলৈ মই অনুৰোধ জনাইছোঁ। আৰু দৰ্শকসকলক কৈছোঁ যে বৰ্তমানৰ আজিৰ খণ্ডটো, যোৱাকালিৰ খণ্ডটো বেহৰবাৰী আউটপোষ্ট চাই আপোনালোকে কেনে পালে। মই ভাল পাইছোঁ, কিন্তু ইয়াতকৈ আৰু ভাল বিচাৰিছোঁ। ধন্যবাদ।